নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এইটো ভিডিঅ'ত এনেকুৱা এটা কোকালৰ বিষয়ৰ ওপৰত আলোচনা কৰিম যি কোকালৰ বিষ আমাৰ কোকালৰ পৰা আৰম্ভ কৰি ভৰিৰ পিছফাল হৈ আমাৰ আঁঠুলৈকে আৰু কেতিয়াবা আমাৰ গুৰুৱালৈকে বা আমাৰ ভৰিৰ পতালৈকেও বিষ জিনকৈ নামি যায়। হয়, আজি মই আলোচনা কৰিব লোৱা বিষটো হৈছে সাইটিকা বিষ, যিটো বিষ আমাৰ শৰীৰত থকা সাইটিক নাৰ্ভডাল কম্প্ৰেছ হোৱাৰ ফলত। এই সাইটিকা বিষ আজিকালি প্ৰায়ভাগ মানুহৰ ক্ষেত্ৰত হোৱা দেখা যায় যদিও সঠিক ব্যায়ামৰ দ্বাৰা কেইদিনমানৰ ভিতৰতে সাইটিকা বিষ নাইকিয়া কৰিব পাৰি। সেইবাবে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো। যদি আপোনালোকৰ সাইটিকা বিষত ভুগি আছে বা যদি আপোনালোকৰ কোকালৰ বিষ ভৰিৰ পিছফালে জিনকৈ নামি যায়, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক। কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সাইটিকা বিষৰ পৰা মুক্তি পাব পৰা 5টা একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা এক্সাৰসাইজ শিকাই দিম, যিকেইটা কৰি আপোনালোকে সাইটিকা বিষৰ পৰা মুক্তি পাব পাৰিব। আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে যদি আপোনালোকৰ ভালকে জানিবলৈ মন আছে যে সাইটিকা বিষ মানে কি হয় বা সাইটিকা বিষ আমাৰ কি কাৰণত হ'ব পাৰে বা সাইটিকা বিষ হ'লে আমাৰ কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে, তাৰ বাবে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই থৈছো। আপোনালোকে আই বটনত শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি বা ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত গৈ পেলাই সেই ভিডিঅ'টো চাব পাৰি। সাইটিকা বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে বিচনাতো কৰিব পাৰে বা আপোনালোকে ফ্ল'ৰত এখন মেট পাৰিও কৰিব পাৰে। প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে বিচনাত এনেকে শুই ল'ব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ফালে বিষ আছে সেইফালৰ ভৰিখন এনেকে কোচাই ল'ব লাগিব। লৈ পেলাই আঁঠুটোৰ তলত এনেকে ধৰিব লাগিব। ধৰি পেলাই আপোনালোকে ভৰিখন যিমান পাৰে ওপৰলৈকে এনেকে উঠাবলৈ ট্ৰাই কৰিব লাগিব। এনেকে কৰোঁতে আপোনালোকৰ পিছফালৰ যিডাল সাইটিক নাৰ্ভ আছে সেই নাৰ্ভডাল ষ্ট্ৰেচিং ফিল হ'ব। এনেকে আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। তাৰপিছত আকৌ এনেকে কৰিব লাগিব। যিমান পাৰে আপোনালোকে এনেকে ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। এনেকে আপোনালোকে উঠাই পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিবলৈ ট্ৰাই কৰিব লাগিব। যদি আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিবলৈ নোৱাৰে, তেতিয়াহ'লে 10 পৰা 15 ছেকেণ্ডো হোল্ড কৰিলে হ'ব। লাহে লাহে আপোনালোকে হোল্ড কৰাটো বঢ়াব পাৰিব। যদি আপোনালোকৰ এইফালৰ বিষ আছে, মানে যদি আপোনালোকৰ কোকালৰ বিষ এইফালৰ ভৰিখনেৰে নামি যায়, তেতিয়াহ'লে আপোনালোকে এইফালৰ ভৰিখনৰ কাৰণে কৰিবৰ কাৰণে এনেকে ভৰিখন কোচাই লৈ পেলাই আঁঠুটোৰ তলফালে হাতখন ধৰি পেলাই এনেকে যিমান পাৰে ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। তো এনেকে এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব। মানে দুখন ভৰিৰ কাৰণে আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিটো ফালে আপোনালোকৰ বিষ আছে সেইফালৰ ভৰিখন এনেকে কোচাই ল'ব লাগিব। কোচাই পেলাই আপোনালোকে এনেকে আনফালৰ হাতখনেৰে ধৰি পেলাই আঁঠুটোৰ চাইডত ধৰি পেলাই এনেকে আপোনালোকে আপোনাৰ অপজিট চাইডৰ শোল্ডাৰটোৰ ফালে টানিব লাগিব। টানি পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে। তাৰপিছত আকৌ এনেকে এইটো শোল্ডাৰৰ ফালে আপোনালোকে ভৰিখন টানি পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। আকৌ এনেকে যদি আপোনালোকৰ এইফালৰ বিষ আছে এইফালে এনেকে কৰিব লাগিব। এনেকে এনেকে আপোনালোকে 20 পৰা 30 ছেকেণ্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব।
তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ভৰিখন এনেকৈ কোচাব লাগিব মানে আপোনালোকৰ যিখন ভৰিত বিষ আছে সেই মানে আপোনালোকৰ যিখন ভৰিত চাইটিকা বিষ আছে সেইখন ভৰি এনেকৈ কোচাই ল'ব লাগিব লৈ পেলাই আপোনালোকে আঁঠুটোৰ ওপৰত এনেকৈ ধৰি পেলাই এনেকৈ আপোনালোকৰ চেষ্টৰ ফালে টানিব লাগিব টানি পেলাই আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব তো এনেকৈ যদি আপোনালোকৰ মাজৰ কাৰোবাৰ আঁঠুৰ বিষ আছে তেতিয়াহ'লে তেওঁলোকে আঁঠুটো পিছফালে ধৰি পেলাও এনেকৈ বুকুৰ ফালে টানিব পাৰিব টানি পেলাই 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব তো এনেকৈ যদি আপোনালোকৰ এইফালে বিষ আছে এইফালৰ কাৰণে এনেকৈ কৰিব লাগিব তো এনেকৈ তো এনেকৈ এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিটো ফালে আপোনালোকৰ বিষ আছে সেইফালৰ ভৰিখন আপোনালোকে বিষ নথকা ভৰিখনৰ আঁঠুটোৰ ওপৰত এনেকৈ উঠাব লাগিব উঠাই পেলাই আপোনালোকে বিষ নথকা ভৰিখনৰ আঁঠুটোৰ তলত হাতখন ধৰি পেলাই এনেকৈ আপোনালোকৰ কঁকালৰ ফালে টানিব লাগিব টানি পেলাই আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব এনেকৈ যদি আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব নোৱাৰে তেতিয়াহ'লে 10 পৰা 15 সেকেন্ড হোল্ড কৰিলে হৈ যাব তো এনেকৈ 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 কৰোঁতে আপোনালোকৰ এইফালৰ যিখিনি মাসল আছে এই মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব মানে আপোনালোকৰ সাইটিক নাৰ্ভডাল ষ্ট্ৰেচ হ'ব এইফালে 10 পৰা 15 বাৰ হোৱাৰ পিছত এইফালে আপোনালোকে এনেকৈ কৰিব লাগিব যদি আপোনালোকৰ কঁকালৰ বিষ এখন ভৰিলৈ নামি যায় ঠিক এনেকৈ তো এনেকৈ তো এনেকৈ এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজ মানে লাষ্টৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিটো ফালে আপোনালোকৰ বিষ আছে সেইখন ভৰি আঁঠুটোৰ ওপৰত বিষ নথকা ভৰিখনৰ আঁঠুটোৰ ওপৰত উঠাই ল'ব লাগিব এখনাত আপোনালোকে ভৰিখনৰ এংকেল জইনৰ ওপৰত ধৰিব লাগিব আৰু এখনাত আপোনালোকে আঁঠুটোৰ ওপৰত ধৰি পেলাই এনেকৈ আগফালে হালিব লাগিব হালি পেলাই আপোনালোকে 15 পৰা 20 সেকেন্ড হোল্ড কৰিব লাগিব এনেকৈ কৰোঁতে আপোনালোকৰ এইফালৰ যিখিনি মাসল আছে এই মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব এনেকৈ 15 পৰা 20 সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকৈ ৰিলেক্স আকৌ এনেকৈ এইফালে 10 পৰা 15 বাৰ হোৱাৰ পিছত এখন ভৰিৰ কাৰণে এনেকৈ কৰিব লাগিব এনেকৈ
এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব আজিলৈ এইখিনি আশা কৰিছো আজিৰ এই ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলেও হেল্প হ'ব আৰু মই আজি শিকোৱা এক্সাৰসাইজ কেইটা আপোনালোকে প্ৰতিদিনে 3 বাৰকৈ কৰিবলৈ ট্রাই কৰিব আৰু কোনোবাটো এক্সাৰসাইজ কৰোতে যদি আপোনালোকৰ বিষ বেছি হয় তেতিয়াহলে আপোনালোকে সেই এক্সাৰসাইজটো তাতে এৰি দিব আৰু আপোনালোকে পাৰিলে এজন ওচৰৰ ফিজিঅথেৰাপিষ্টৰ লগত কন্টাক্ট কৰিব আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা বেলেগ কোৱেশ্চন আছে তেতিয়াহলে মোৰ এই ভিডিওৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্রাই কৰিম আৰু যদি আপোনালোকে কোকালৰ বিষৰ কাৰণে ৰাতি কেনেকৈ শুবলৈ লাগে সেই বিষয়ে জানিবলৈ মন আছে তেতিয়াহলে লেফট সাইডে চাই থকা ভিডিওটো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব আৰু যদি আপোনালোকে ঘৰুৱাৰ বিষৰ সমস্যাত ভুগি আছে তেতিয়াহলে ৰাইট সাইডে চাই থকা ভিডিওটো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব